অসহায় জনলৈ সহায়ৰ হাত। বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰীৰ মহানুভৱতা। ছয়গাং মিলনপুৰৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱক অজিত ঠাকুৰীয়ালৈ আৰ্থিক সাহায্য। আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে ছয়গাং মিলনপুৰৰ প্ৰফুল্ল ঠাকুৰীয়াৰ একমাত্ৰ পুত্ৰ অজিত ঠাকুৰীয়াই ৰাজমিস্ত্ৰী ৰূপে কাম কৰি থকা অৱস্থাত বিল্ডিঙৰ পৰা পৰি ৰাজহাড় ভঙাত শৰীৰৰ নিম্ন অংশ সম্পূৰ্ণৰূপে বিকল হৈ পৰে আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী অজিতৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে ইতিমধ্যে মাটি ভেটি বিক্ৰী কৰিছে। আজি এই অসহায় পৰিয়ালটোৰ কাষত উপস্থিত হৈ পৰিয়ালটোক খবৰ লোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰীয়ে। উল্লেখ্য যে উন্নত চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোক বহু টকাৰ প্ৰয়োজন। কোনো লোকে সহায় কৰিব বিচাৰিলে অজিত ঠাকুৰীয়াৰ জিপে নাম্বাৰ 6900776817 সহায় কৰিব পাৰিব। মই যোৱাকালি ইয়াৰে স্থানীয় যুৱক এজনৰ পৰা খবৰটো পাই মই লগে লগে আজি ৰাতিপুৱাই আহি তেখেতৰ ঘৰত সাক্ষাৎ কৰিলোঁ তেখেতক আৰু তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ আৰু মোৰ সাধ্য অনুসৰি তেখেতক অলপ আৰ্থিক অনুদানো দিলোঁ আৰু তেখেতৰ যাতে সোনকালে আৰোগ্য লাভ কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ চৰকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ আঁচনি আছে সেই আঁচনিত যাতে তেখেতে আৰু চৰকাৰীভাৱেও সহায় পায় তাৰ বাবে মই চেষ্টা কৰিম। আৰু এখেতৰ নাম হ'ল অজিত ঠাকুৰীয়া। কিবা মিস্ত্ৰী কাম কৰি তেখেতে ৰাজমিস্ত্ৰী কাম কৰিছিলে। হঠাৎ অলপ এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব অসাৱধানতাবশতঃ বা যেনেকেই নহওক তেখেতে কাম কৰি থাকোঁতে পিছলি পৰিলে আৰু বৰ্তমান তেখেত খোজকাঢ়িবলৈ অসমৰ্থ আৰু থেৰাপি দি থকা হৈছে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰ বাবে মই ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। মিস্ত্ৰী কাম ৰাতিপুৱা কৰিব গৈছিলোঁ লগতে মাছাঙৰ ওপৰত উঠিলোঁ তিনিমহলীয়া বিল্ডিঙত তাৰ পৰা মাছাং ভাঙি কিনে পৰিলোঁ আৰু কিমান দিন হ'ল আজি 6 মাহ হ'ল 6 মাহ ধৰি কিনে এনেকৈ বিচনাত পৰি আছোঁ আৰু ৰাজহাড় ভাঙিছিল ৰাজহাড় ভাঙি কিনে চেপ্তা হৈ আছে তাৰপিছত পেৰালাইজ হৈ গৈছে আৰু কমৰৰ পৰা। আপুনি অকল ঘৰত উপাৰ্জন কৰে? হয় ময়ে উপাৰ্জন কৰা আছিলোঁ দেউতাও অসুস্থ ইতান ৱাইফ হয় মোৰ আপোনালোকৰ চলিবতো যথেষ্ট সুবিধা হৈছে? বহুত অসুবিধা হৈছে। আজি এজন সমাজকৰ্মী নিদৰ্শন নিংকু হুজুৰী তেওঁ আহিলে হয় মোক অলপ সহায় কৰি থৈ গ'ল তাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ আৰু আপুনি আৰু কিবা ক'ব বিচাৰিব নেকি অসমবাসী ৰাইজলৈ যিহেতু আপোনাৰ কিছু অৰ্থনৈতিকভাৱে সুবিধা হ'বই? হয় মই ৰাইজক হাতযোৰ কৰি কৈছোঁ আৰু মোক আৰু চাওক আৰু কথাটো এনেকৈ ময়ে কথাটোত এনেকৈ আছিলোঁ কথাটো। চিকিৎসাৰ বাবে আপোনালোকৰ কিমানমান পইচাৰ প্ৰয়োজন বা তেনেকুৱা কিবা হৈছে নেকি? পইচাৰ অসুবিধা হৈছিল এনেকৈ মাটি অলপমান বিক্ৰী কৰা হৈছে আৰু থাকিবতো জেগা নাই অলপমান মাটি আছিল তাৰে অলপমান বিকা হৈছে আৰু টকা মাটি বিকা হৈছে বস্তিৰ মাটি বিকা হৈছে। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।